वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ জেঠ শুক্ৰবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৭ মে ২০২৪ চন, ভাৰতীয় ২৭ বহাগ, মোং ৮ জেলহদ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৩৭ ১ ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা ৫:৩৭ ৩৯ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ আৰু বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা নৱমী তিথি, দিনৰ ৮:৪৯ পৰ্যন্ত। তাৰ পাছতেই দশমী তিথি আৰম্ভ হ'ব। আৰু আজি নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাতি ৯:০৬ আজিৰ যোগ হ'ল ব্যাঘ্ৰত যোগ, দিনৰ ৯:২০ আছে। কৰণ কৌলৱকৰণ। ব্যাঘাত যোগ, ব্যাঘাত অৰ্থাৎ আঘাত। এই যুগত জন্মজাতক হঠাৎ কষ্টৰ সন্মুখীন হ'ব পাৰে, কাৰণ হঠাতে সকলো বিচাৰে, কিন্তু জাতক সৰ্বজ্ঞ, সকলোৰে মান্য, সৰ্বকাৰ্যে পাৰ্গত আৰু লোকখ্যাতও হয়। অশুভ যোগ, গতিকে শুভ কাৰ্যৰ ক্ষেত্ৰত এই যোগ বৰ্জন কৰা উচিত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে বৃষভ ৰাশিত, মংগল আৰু ৰাহু বহি আছে মীন ৰাশিত, শনি কুম্ভ ৰাশিত, কেতু কন্যা ৰাশিত আৰু বৃহস্পতি শুক্ৰ একেলগে বহি আছে আজি মেঘ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ নৰগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। শেষ ৰাতি ৪:৫৬ কন্যা ৰাশি হ'ব। শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, আৰু ৰাতি ৯:১৮ গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে ৭ দিনীয়া কান্তা যোগ, মতান্তৰে ১৫ দিনীয়া বেশ্যা যোগ। বৰণত দোষ নাই, ৰাতি ৯:১৮ দুই পাত লাগিব। যাত্ৰা শুভ, তীৰ্থমৃত দোষ যোগ আছে আৰু নক্ষত্ৰমৃত যোগো আছে। পশ্চিম আৰু পূব আৰু উত্তৰে যাত্ৰা নাই। দিনৰ ৮:৪৯ যাত্ৰা নাই, চন্দ্ৰ দগ্ধা আদি দোষ আছে। গতিকে যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয়, মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰী মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত লাও আৰু দিনৰ ৮:৪৯ কলমৌ শাক আৰু কেৰেলা খোৱা নিষেধ। যোগিনী আজি পূবত, দিনৰ ৮:৪৯ উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা ৯:৪০ পৰা ১১:১৯ কাল ৰাত্ৰি নিশা ৮:৩৬ পৰা ৯:৫৭ গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই সময়খিনি, কালবেলা আৰু কালৰাত্ৰি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি ৯:৩৫ পৰা ৬:৩০ ৯:০৮ পৰা ১০ মহেন্দ্ৰ যুগ। অমৃত যুগ দিনৰ ১১:৪৫ পৰা ২:২৩ ৰাতি ৮:০৩ আছে। আৰু ১২:২৪ পৰা ২:৩৬ ৩:১৮ পৰা ৪:৪৬ এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ। আজি দশমীৰ একদিষ্ট সন্দীপন, দিনৰ ৯:০৩:৫২ শ্ৰী শ্ৰী সীতা নৱমী ব্ৰতৰ পাৰণ। বটদ্ৰৱা আইভেটি সত্ৰত আজি গোপাল চন্দ্ৰদেৱৰ তিৰুভাৱ তিথি। বিশিষ্ট গৱেষক পণ্ডিত বাপচন্দ্ৰ মহন্ত আৰু সাংবাদিক পৰাগ দাসৰ স্মৃতি দিৱসো আছে। এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ শত্ৰুৰ পৰা ভয়, বৃষ সম্পত্তি লাভ, মিথুন আনন্দ লাভ, কৰ্কট ভ্ৰমণত সাফল্য,
সিংহ কামনাপূৰ্ণ, কন্যা নানা হতাশা। গতিকে আপুনি অকণ নিজকে মনত সংযম কৰক। তুলা কৰ্মৰ পৰিৱৰ্তন, বৃশ্চিক ধনু বন্ধুৰ বিচ্ছেদ। গতিকে বন্ধুৰ লগত আজি মনোমালিন্য হোৱাৰ পৰা সাৱধানে থাকক। ধনু সন্মান লাভ, মকৰ অৰ্থপ্ৰাপ্তি, কুম্ভ অৰ্থ উন্নতি আৰু মীন প্ৰেমত শুভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।